ৰবি শস্যৰ খেতিৰে স্বাৱলম্বী হৈছে বোকাখাত সমষ্টিৰ গুটুং গাঁৱৰ অচ্যুত পেগু 100 বিঘা মাটিত সৰিয়হ 44 বিঘাত ৰঙালাও 100 বিঘাত আলু মাকৈ আদি খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে অচ্যুত পেগুৱে অৱশ্যে কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত দীৰ্ঘদিন ধৰি খেতিৰ সৈতে জড়িত হৈ আহিছে যদিও কৃষকগৰাকীয়ে লাভ কৰা নাই কৃষি বিভাগৰ সহযোগিতা কৃষি বিভাগৰ সহায় বিচাৰি বিশেষ আহ্বান জনাইছে অচ্যুত পেগুৱে আৰু যেটো অচ্যুত পেগুৰ কাষত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আমি আগবঢ়াইছোঁ হয় প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে আনিছো এগৰাকী আদৰ্শ কৃষকৰ কাহিনী 100 বিঘা কৃষিভূমিত কৰিছে সৰিয়হ খেতি 44 বিঘা ভূমিত কৰিছে আলু খেতি তাৰ সমান্তৰালভাৱে আপুনি যদি চাই মাকৈ খেতি কৰিছে 100 বিঘাত আৰু এনেদৰে প্ৰতিবিধ খেতি ইতিমধ্যে কৰিছে আৰু এয়া হৈছে কৃষিমন্ত্ৰী গৃহ সমষ্টিৰ এগৰাকী কৃষক আমি পৰিৱেশটো দেখুৱাম চাওক এইগৰাকী কৃষকৰ আমি কাহিনী প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু আমি প্ৰথমে দেখুৱাম কেৱল এই সেউজীয়াৰ এটা বৃহৎ পথাৰ এয়া চাওক ইয়াত প্ৰায় 44 বিঘা কৃষিভূমি আছে এই যে পথাৰখন বৃহৎ পথাৰখনত ইয়াত কেৱল ইয়াতে ৰঙালাও খেতি কৰা হৈছে আৰু এই বৃহৎ যি পথাৰখনত ইতিমধ্যে এতিয়া কুইণ্টলে ইয়াৰ পৰা ৰঙালাও নিয়া হৈছে আৰু বিক্ৰী কৰিছে তাৰ সমান্তৰালভাৱে বিভিন্ন ঠাইত কেইবাটাও অন্য ঠাইত 100 বিঘা ভূমিত আপুনি সৰিয়হ খেতি মাকৈ খেতি আলু খেতিকে ধৰি বিভিন্নখিনি খেতি কৰি আহিছে এইগৰাকী কৃষকে আমি এই আদৰ্শ কৃষকগৰাকীৰ যি আদৰ্শনীয় বতৰাটো আমি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু কৃষিমন্ত্ৰীয়ে গৃহ সমষ্টিৰ এগৰাকী কৃষক আৰু আমি কৃষকজনৰ পৰা আমি কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনাক অভিনন্দন জনাইছোঁ আপুনি যে ইমান শ বিঘা ভূমিত খেতি কৰি আহিছে আপুনি কি খেতি কৰি আহিছে আপোনাৰ নামটো কি আৰু ক'ত কৰিছে নমস্কাৰ মোৰ নাম শ্ৰী অচ্যুত পেগু মই দিছয় গাঁও পঞ্চায়তৰ অন্তৰ্গত গুটুং গাঁৱৰ নিবাসী আৰু মোৰ সমষ্টিটো হৈছে বোকাখাত সমষ্টি মাননীয় কৃষিমন্ত্ৰী শ্ৰী অতুল বৰা ছাৰৰ সমষ্টিয়ে মই এজন কৃষক গতিকে মই ৰঙালাও 44 বিঘা কৰিছোঁ সৰিয়হ পাৰিছিলোঁ 100 বিঘা আলু দিছিলোঁ 100 বিঘা এতিয়া মাকৈ 100 বিঘা দিছোঁ এইটো এগ্ৰিকালচাৰ গুটিকেইটা দিছে বাৰু মিছা ক'ব নাপায় গতিকে সৰিয়হ আপোনাৰ কিমান উৎপাদন হ'ল সৰিয়হ মই 15 টন পাইছিলোঁ 15 টন তাৰে সৰহসংখ্যক বিকিলোঁ এতিয়া প্ৰায় অলপ আছেগৈ 7 টন 8 টন মান আছেগৈ সেইটো এতিয়া ইমান যে বৃহৎকৈ কৃষিভূমি যে কৰিছে আপুনি কেতিয়াৰ পৰা কৰি আছে মই ক'ব পৰা বিয়া পতাৰ পাছৰ পৰাই মই কৃষি কৰ্মতে জড়িত আৰু এই কৃষি কৰ্ম কৰিয়ে ল'ৰা ছোৱালীকেইটাও পঢ়ুৱালোঁ এতিয়া বোৱাৰী এজনীও আনিলে এজনী মাষ্টাৰ ডিগ্ৰী পঢ়ুৱাই আছোঁ কৃষি কৰ্ম কৰিয়ে গতিকে মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ সমষ্টিৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক অনুৰোধ কৰোঁ যাতে আমাৰ নিচিনা কৃষকবোৰ পালে তেখেতে কিছু ট্ৰেক্টৰ দিয়ে সহায় কৰিলে কৃষি বিভাগৰ পৰা কি সুবিধা পাইছে কৃষি বিভাগৰ পৰা মই বিশেষ একো পোৱা নাই কিন্তু ৰাইজে যেনেকৈ আলু কঠীয়া দিনত আলু আহে বা মাকৈ চাকৈ কিবা কিবি আহে সৰিয়হ কঠীয়া দিয়ে সেইবোৰ পাওঁ কিন্তু কৃষক হিচাপে বিশেষ একো পোৱা নাইকিয়া হয় কৃষিমন্ত্ৰী সমষ্টি আকৌ এগৰাকী আপুনি কৃষক ইমান বৃহৎ কৃষি পথাৰত কৃষি কৰিছে আপুনি সুবিধা পাব লাগে হয় এতিয়া আমি কৃষক বুলি আমি পথাৰতে লাগি থাকোঁ আমিবোৰ ধৰক মানে টাউনত যাব নোৱাৰোঁ বা অফিচত যাব নোৱাৰোঁ সদায় গতিকে যিসকলে গৈ থাকে তেওঁলোকে পায় চাগে সুবিধা গভৰ্ণমেণ্টৰ পৰা আমি শুনো কিন্তু আমি বিশেষকৈ এই কৃষি কৰ্মত আপোনালোক দেখিছেই নহয় সদায় লাগি থাকিব লগা হয় এতিয়া কেতিয়াবা বেয়া লাগে আনকি মানে এইটো কি আঁচনি বুলি কয় প্ৰধানমন্ত্ৰী কিবা 2000 টকীয়া এটা সন্মান নিধি আঁচনি সেইটো এইবাৰ প্ৰথম পাইছোঁ তাকো মাননীয় আমাৰ বোকাখাত এগ্ৰিকালচাৰ মৃত্যুঞ্জয় ছাৰে মোক কৰি দিয়াৰ পাছতে মই এইবাৰ প্ৰথম পাইছোঁ কিন্তু ভাল জনাম আপুনি কৃষিমন্ত্ৰীগৰাকী যিহেতু আপোনাৰ সমষ্টিয়ে মন্ত্ৰী ছাৰক আমি এইটোৱে কওঁ অতুল বৰা ছাৰক তেখেতে অসমৰ এজন দক্ষ মন্ত্ৰী বুলি কৈছোঁ গতিকে আমাৰ নিচিনা কৃষকবোৰ পালে তেখেতে নিশ্চয় এইবোৰ ট্ৰেক্টৰ দি পেলাই সহায় কৰিলে বহুত ভাল আৰু আপুনি যদি কৃষি বিভাগৰ সুবিধা পায় আৰু কিবা কিবি কৰিব পাৰিব আৰু বহুত পৰা হ'ব এতিয়া কৃষিটো আমাৰ বোকাখাত সমষ্টিত আমিবোৰ কৃষকে যিমানবোৰ ৰঙালাও বাহিৰলৈ পঠিয়াব পৰা হৈছে নিজকে অলপ গৌৰৱ অনুভৱ কৰিছোঁ মৃদুস্মন্ত বৰুৱাই এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়ালে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ